ব্লুমে বিচাৰি পালে এগৰাকী নতুন বান্ধৱী ষ্টেলা আৰু দুয়োৱে বিস্ময় অভিযান আৰম্ভ কৰি দিলে পৈশাচিক শক্তি আক্ৰমণ কৰে সূৰ্য আৰু পোহৰৰ পৰি ষ্টেলা তাইৰ যুদ্ধ শক্তি অপাৰ কিন্তু ব্লুমৰ সহায়ত সদায় কৃতজ্ঞ ব্লুমো বাৰু এগৰাকী পৰি নেকি সকলো গম পাম আলফিয়াৰ যাদুকৰী শক্তিৰ বিদ্যালয়ত মানে এয়াই হৈছে যাদুৰ ৰাজ্য ৱাও কেতিয়াও নেদেখা এখন ঠাই সেইখনেই চাগে তোমাৰ বিদ্যালয় এক্সাইটেড হৈছানে মই হৈছো ব'লা যাওঁ তেন্তে আমি আৰু এনে লাগিছে কিবা অদৃশ্য দেৱাল আছে মই সোমাব পৰা নাই সঁচাই ক'ত আছে মইচোন একো অনুভৱ কৰা নাই মোৰ সৈতে ধেমালি কৰা নাইতো নহয় মাজনী সঁচাই কৈছো ষ্টেলা তুমি বাৰু ভুলতে কিবা কৰিছা নেকি নহয় ব্লু এইখন সুৰক্ষাৰ দেৱাল এই যাদুবিহীন জীৱক আলফিয়াৰ পৰা দূৰত ৰাখে ক্ষমা কৰিব আপোনালোক ইয়াৰ পৰা আৰু আগলৈ যাব নোৱাৰিব মা দেউতা তাৰ মানে বিদায় দিয়াৰ সময় হৈছে ব্লুম মোৰ মৰমৰ সোণজনী সদায় শ্ৰেষ্ঠ হবলৈ চেষ্টা কৰিবা হ'ব আৰু মনত ৰাখিবা যিয়েই নহওক আমি সদায় তোমাৰ লগত আছো কি কও তুমি সদায় যত্ন ল'বা তাইৰ চিন্তা নকৰিব তাই সুৰক্ষিত থাকিব বোলা আমি যাওঁ মই যেতিয়াই পাৰো সোনকালে ঘৰলৈ আহিম এতিয়া আপোনালোকক ঘৰলৈ পঠিয়াই দিওঁ সাজুনে তাতেই থাকক লৰচৰ নকৰিব চেলেৰিয়া ভালকৈ যাব তুমি বাৰু চপিয়াবলৈ সাজুনে এবাৰেই সীমা পাৰ কৰাৰ পিছত আৰু উভতি চাব নোৱাৰিবা মই সাজু ষ্টেলা মই তোমাৰ লগতেই যাম বাৰু তেন্তে বলা যাওঁ আমাৰ উপস্থিতি জনোৱাৰ সময় হ'ল ঠাইডোখৰ বৰ সুন্দৰ বিচলিত নহবা তাত কোন সেই মহিলাগৰাকী গ্ৰিজেল্ডা অনুশাসনৰ হেড তেওঁ বাৰু তোমাক বিচলিত কৰিলে একো নহয় তোমাৰ নাম কি যুৱতী এলিয়নাৰ পঞ্জীয়ন পত্ৰখন আপোনালৈ পঠিয়াইছিলো বাৰু চাওচোন তোমাৰ নামটো তালিকাত আছেনে নাই এলেনৰ তুমি ভয় খাই আছা নেকি অকণমান এয়া আছে এলেনৰ ডলোনা তুমি প্ৰৱেশ কৰা ধন্যবাদ আৰু কোন আছে এতিয়া কি কৰো তালিকাত মোৰ নাম নাই তুমি আছা মই সকলো চিন্তা কৰি থৈছো এই বৰ্ষত চেলিষ্টাৰ ৰাজকুমাৰী অহাৰ কথা আছিল কিন্তু পাছত কিবা কাৰণত মন সলনি কৰিলে হেডমিষ্ট্ৰেছক দিবলৈ এই চিঠিখন দিছিল কিন্তু মই এখন নিদিওঁ হৈ গ'ল তাৰোপৰি চেলিষ্টাৰৰ ৰাজকুমাৰীক ইয়াতটো কোনেও চিনি নাপায় তুমি বিচাৰ তাইৰ ঠাইত মই আহো ষ্টেলা আমি কিন্তু বেমানী কৰি আছো হিন্দীত কয় নহয় বোলে সফেদ ঝুট বাদ দিয়া সেইবোৰ বলা বলা গৈ থাকা সুপ্ৰভাত মিছ গ্ৰিজেল্ডা বাৰু এয়া চলৰিয়াৰ ষ্টেলা নহয় জানো ভবাই নাছিলো যোৱাবাৰ যি হ'ল তাৰ পিছত তোমাক আকৌ দেখিম বুলি অতিকৈ আনন্দিত হলো তোমাৰ উপস্থিতিয়ে পুনৰ শোভা বঢ়ালে মই ইমান সহজে হাৰ নামানো বুজিছে নহয় আৰু তোমাৰ লগতে ৰাজকুমাৰী কালিষ্টৰ ৰাজকুমাৰী বাৰাণ্ডা অফ কালিষ্ট হয় ঠিকে ধৰিছে তোমালোকো যাব পাৰা দেখিলা নেক্সট মোৰ আইডিয়ে সদায় কামত দিয়ে কোৱাচোন যোৱা বছৰ কি হৈছে একো নাই মিছ গ্ৰিজেল্ডাই কথাবোৰ ডাঙৰ কৰি এনেই ভাল পায় নতুন শিক্ষাৰ্থীবোৰ আহিল সিহঁত দেখিবলৈ বৰ ধুনীয়া চোৱা সিহঁতলৈ পৰিবোৰৰ ওপৰত নজৰ কিমান যে শতিকা পাৰ হৈ গ'ল ময়ো তেওঁলোকৰ মাজৰে এজনী আছিলো কিন্তু এনে লাগে যেন কালিৰ কথা প্ৰফেচাৰ ভালদৰে একো মনিব পৰা নাই ক্ষমা কৰিব বাৰু এটা ট্ৰিক কৰা ভাল হ'ব প্ৰফেচাৰ উইজগিজ অকণমান সাৱধান হবা ৰূপ ধাৰণ কৰোতে অহা 5 বছৰলৈকে এই বিদ্যালয়খন ঘৰৰ দৰে হ'ব কিন্তু ঘৰখনে যিকোনো মুহূৰ্তত এৰিও দিব পাৰে বিদ্যালয়খনৰ নিয়ম শাসনৰ ওপৰত নিৰ্ভৰ কৰে নিয়ম উলংঘা কৰা মানে ভাবি ল'বা তুমি মূল দুৱাৰৰ বাহিৰত এয়া কোনো যাদুঘৰৰ বিদ্যালয় নহয় ইয়াত কোনো তন্ত্ৰ মন্ত্ৰ শিকোৱা নহয় ফলস্বৰূপে তোমালোকক ইফালে সিফালে কতো নিজৰ শক্তি প্ৰয়োগ কৰিবলৈও দিয়া নহ'ব
নিজৰ শ্ৰেণী কোঠাৰ বাহিৰে কতো শক্তি প্ৰদৰ্শন কৰিব নোৱাৰিবা সেয়াও শিক্ষকসকলৰ পৰ্যবেক্ষণত বুজিলানে ৰাজকুমাৰী ষ্টেলা তোমাৰ আৰু তোমাৰ আচৰণক ধন্যবাদ মিশ্ৰিত ঔষধিৰ লেব অহা মাহলৈকে ঠিক নহব মই ভাবো এতিয়া চাগে তুমি বুজিছা কি কৰিব নালাগে হা এইবোৰ তুমি কৰিছা তাতে মোৰ দেউতাই ইয়াৰ সকলো খৰচ ভৰিছে ক্ষমা কৰিব মোৰ দেৰি হ'ল আশা কৰিছো কোনেও বেয়া পোৱা নাই ছাত্ৰীসকল এয়া তোমালোকৰ হেডমিষ্ট্ৰেছ মনোযোগ দিয়া ইমান আচৰিত হ'বলগীয়া একো নাই আশা কৰিছো মিছ ক্ৰিষ্টেলটাই তোমালোকক বেছি ভয় খুওৱা নাই আলফিয়ালৈ স্বাগতম এয়া হৈছে সম্পূৰ্ণ মেজিক্সৰ আটাইতকৈ শ্ৰেষ্ঠ বিদ্যালয় আৰু লগতে একমাত্ৰ বিদ্যালয়ো আহা যুৱতীসকল এয়া আমি আহি পালো গতিকে আৰম্ভ কৰিছো আমাৰ চিনাকি হোৱাৰ পৰ্ব যাৰ শেষত আমি ইজনে আনজনক ভালদৰে বুজি পাব পাৰিম একোজনী ভাল পঢ়ি হোৱা সহজ কথা নহয় কিন্তু মোৰ তোমালোকৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে মনত ৰাখিবা সকলো শিক্ষক আৰু মই তোমালোকৰ সহায়ৰ বাবে আছো বাৰু আৰু আমনিদায়ক কথা নকওঁ মুক্ত মনে আশে পাশে ফুৰিব পাৰা কিন্তু সাৱধানে থাকিবা বিপদ আপদ থাকিবও পাৰে মেঘমহলৰ ডাইনীকেইজনীৰ পৰা আঁতৰত থাকিবা শুনিবাচোন ইয়াকে কব মেঘমহলৰ ডাইনীসকলৰ পৰা আঁতৰত থাকিবা বাৰু হ'ব ভাষণ ইয়াতে সামৰিছো তোমালোক এতিয়া ডিনাৰৰ টাইমলৈকে ফ্ৰী সকলোলৈ শুভেচ্ছা থাকিল কাইলৈ লগ পাম পুৱা 8 বজাৰ পৰা পাঠ্যক্ৰম আৰম্ভ হ'ব সময়ত উপস্থিত হবা তুমি হেডমিষ্ট্ৰেছ পেৰাগনটাক বৰ ভাল পাবা একেকিটা কথাকে কৈ থাকে হয় কিন্তু তুমি ভাল জানা মেঘমহলৰ ডাইনী কোন হয় মেজিক্সৰ 3খন বিদ্যালয় আছে আমাৰখন এখন আৰু এখন আছে বিশেষজ্ঞসকলৰ লাল ফুৱাৰাৰ বিদ্যালয় য'ত সেই ল'ৰাকেইজনে পঢ়ে আৰু অন্তিমখন হৈছে মেঘমহলৰ ডাইনীসকলৰ বিদ্যালয় ডাইনী ৱাও পিছে সিহঁতৰ পৰা আঁতৰত থকাই ভাল এই চোৱা আমি একেটা ঠাইতে থাকিম বঢ়িয়া সেইটো চোৱা মোৰ ৰুম যোৱা বছৰ যিটো আছিল একেটাই এটা নিজৰ কোঠালি পাইছা ৱাও ভাগ্যৱান মোৰ পিছে ৰুমমেট আছে ক্ষমা কৰিবা নহয় মোক ক্ষমা কৰিবা মই আহি পাই মানে বস্তুবোৰ মুজিয়াতে পেলাই থলো এয়া হৈছে কথা কব পৰা গছ মোৰে খেতি মোৰ নাম ফ্ল'ৰা অ' মাই গড মোৰ নাম ব্লুম ব্লুম মানে হয় ব্লুম নামটো মোৰ বৰ ভাল লাগে কিন্তু মোৰ নাম নহয় আচলতে মোৰ প্ৰকৃত নাম হৈছে ভাৰাণ্ডা কলেষ্টৰ ভাৰাণ্ডা সেয়াই কেলিষ্ট যাদু ৰাজ্যৰ চতুৰ্থ পৃথিৱীৰ শ্ৰেষ্ঠ আঙুঠি ৱাও যথেষ্ট দূৰত আছে হাই মোৰ নাম টেকনা হাই টেকনা মই ষ্টেলা হেই তোমাৰ বিষয়ে শুনিছো কোঠাটোত আৰু কোনোবাই প্ৰৱেশ কৰাৰ আগতে মোৰ পৰিচয়টো দি দিম মই জনাই দিওঁ যে সেয়া মাত্ৰ এটা এক্সিডেণ্ট আছিল অকে দুৰ্ঘটনা যাৰ বাবে তোমাক উলিয়াই দিছিল আকৌ কেনেকৈ প্ৰৱেশ কৰিলা সঁচা কথাটো হৈছে যে মোৰ দৰে সুন্দৰ যুৱতী কোনেও না কৰিব নোৱাৰে এতিয়াই বাহিৰ কৰা নহয় ফ্ল'ৰা গছডালক খং নকৰিবা কি কৈছে কেৱলতে খাব বিচাৰিছিল গছডালে কেৱল নিজকে বচাবহে খুজিছে তোমাৰ ভোক লাগিছে নেকি বানি এয়া লোৱা খোৱাৰ কথা ওলাইছে যেতিয়া কোৱাচোন আজি নিশাৰ আহাৰ কি হ'ব নতুন বৰ্ষ বুলি আমি পাৰ্টিও নকৰিম নেকি ঠিকেই ই আমাক সহায় কৰিব ইজনে সিজনক বুজি পোৱাত কোনোবাই পিজ্জা খাব নেকি পিজ্জা কি ই কি হয় পিজ্জা হৈছে কালিষ্টৰ ৰাষ্ট্ৰীয় খাদ্য কম বেছি পৰিমাণে মেজিক ষ্টেচন পালো অন্তিম ষ্টপ অনুগ্ৰহ কৰি নামি দিব আহি পালো নেকি চকু মেলিব পাৰিমনে নিশ্চয় মেলি দিয়া এবাৰ চোৱা তুমি নিৰাশ হৈছা হয় মই নিৰাশ হৈছো বছ এয়াই নেকি মেজিক্স যাদু ৰাজ্যৰ ৰাজধানী ব্ৰহ্মাণ্ডৰ শ্ৰেষ্ঠ যাদু চহৰ পিছে তুমি কি আশা কৰিছিলা
নাজানো কিন্তু শুনিছিলো ড্ৰেগন লোকপ্ৰবাদ যাদুকৰ ইত্যাদি ইত্যাদি কিন্তু সেয়াটো সাধু কথাৰ কাহিনী এয়া হৈছে প্ৰকৃত পৃথিৱী সকলোৱে ইয়াত যাদুৰ শক্তিৰ ব্যৱহাৰ কৰে সকলোতে যাদু হে প্ৰভু যদি চাব বিচাৰিছা এবাৰ চাব পাৰা আৰু এতিয়া বোলা খাই লো ব'লা ব'লা আৰু সেইফালে দেখিবলৈ অকণমান অহং মনোভাৱৰ ফ্ৰেম আছে বুলি ক'ব পাৰো নাজানো যেন সাপ আৰু তেজপিয়া তেওঁলোকেই হয় ক্ষমা কৰিব ছাৰ মই যি ভাবিছো আপুনি সেয়াই দেখিছেনে কি সেয়া কেইজনীমান ছোৱালী খোজকাঢ়ি যোৱা দেখিছেনে হয় মই পাগল হোৱা নাই মানে নহয় তেওঁলোক আলফেৰাৰ ছাত্ৰী আজি তেওঁলোকৰ বিদ্যালয়ৰ নতুন বৰ্ষৰ আৰম্ভণি হেই মোৰ চশমা দি যোৱাহি ক'ত পলাইছা মহাৰাণীক তৎক্ষণাত খবৰ দিওঁ সিহঁত মেজিক শ্বট আছে এইবাৰ অন্তত তেওঁলোকে নিজেই মুখামুখি হ'ব পাৰিব হেল্ল' কি হ'ল নাট এইবাৰ আকৌ কি হ'ল মূৰ্খ অসুৰ কৰবাৰ পৰী আৰু তাইৰ বান্ধৱী কেইজনী চহৰতে আছে মহাৰাণী এই মাত্ৰ খোজকাঢ়ি যোৱা দেখিছো সঁচাইনে এইবাৰতো সঁচা কোৱা যেনেই লাগিছে ষ্টেলাৰ যাদুৰ দণ্ডডাল এইবাৰ আমাৰ হ'ব এতিয়া শুনা মই কি কৈছো এইবাৰ আমাক বিফল হবলৈ নিদিবা আৰু যদি হবলৈ দিয়া তেন্তে মনত ৰাখিবা তোমাৰ মই চশমা খুলিব নোৱাৰা কৰিম বুজিলা নকৰিবা অনুগ্ৰহ কৰিছো বিফল নহওঁ বুজা নাই মোৰ ফোনটো কিয় কাম কৰা নাই চোৱা নম্বৰ টিপি চালো একো কাম কৰা নাই চাওচোন মোক দিয়া মই এই ইলেক্ট্ৰনিক বস্তুবোৰত বৰ ভাল ইয়াত হাঁহিবলগীয়া কি আছে এয়া হৈছে প্ৰাক ঐতিহাসিক প্ৰযুক্তি এয়া তুমি ক'ত পালা কিন্তু এয়াতো নতুন মডেল পৃথিৱীত চাগে ক্ষমা কৰিবা মই হাঁহিব নালাগিছিল হেল্ল' ব্লু হাই মা ইয়াত সকলো বঢ়িয়া বিদ্যালয়খন অনন্য আৰু মোৰ কোঠালিটো ষ্টেলা আৰু অন্য তিনিজনী বান্ধৱীৰ সৈতে একেলগে নাই কালিৰ পৰা শিক্ষা আৰম্ভ হ'ব আৰু চিন্তা নকৰিবা মই জনাই থাকিম হয় বুজি পাইছো মই নাপাহৰো প্ৰমিছ মা এতিয়া মই থৈছো মোৰ বান্ধৱীবোৰে মাতি আছে বহুত মৰম আৰু চুমা দিবলৈ থাকিল বাই খাটাংকে ক'ব পাৰো সেইজনেই হয় এই অসুৰটোৱে আমাক গাৰ্ডেনিয়াত আক্ৰমণ কৰিছিল মোৰ বান্ধৱীবোৰক লক্ষ্য কৰি আছে সি ক'ত পলাল তাক বিচাৰিবই লাগিব পিছে নাট মই সেই সোণালী বৰণৰ ছোৱালীজনীক চাৰিআলিত দেখিছো যাদু দণ্ডডালৰ সৈতে আৰু তাইৰ দেখিলেই হয়। বান্ধৱী কেইজনীৰ লগত আছিল সেই যাদুৰ দণ্ডডাল আমাক লাগিবই ভনীহঁত আমাক কোনোবাই মন কৰি আছে মই গৈ চাওঁ নেকি আঁতৰ হোৱা প্ৰকাণ্ড অসুৰ মই একো দেখা নাই এতিয়া মই অদৃশ্য হোৱাহে কথা আৰু তাই ইয়াতে থাকিব এতিয়া ঠিক আছে গতিকে কেনে লাগিল আমাৰ ধেমালিটো পিছলৈ ঘূৰা চমৎকাৰ মই এজনী পৰী এয়াকে যাদু বুলি কোৱা নেকি এতিয়া মই দেখুৱাম যাদু কি আৰু এয়া আচল যাদু আৰু এয়া যাদু হাইয়া বাৰাণ্ডা ক'ত এতিয়ালৈকেতো ঘূৰি আহিব লাগিছিল নাজানো চাগে পাত হেৰালে তললৈ আহা মোৰ শেষ হোৱা নাই আৰু এতিয়া শেষবাৰৰ বাবে কি দুখৰ কথা তুমি আমাক লগ পাবলগীয়া হ'ল
মোৰ লগা পৰি তাইক এৰি দিয়া তাইৰ সলনি আমাৰ লগত লাগা পুতৌজনক নাট ইহঁতক চম্ভালা আৰু এইবাৰ আমাৰ পাল ৰাক্ষস এইজনী যাদুদণ্ড থকা পৰিজনী জগত ধ্বনি বিস্ফোৰণ সোণালী পুচ পৰেনো কি যে মূৰ্খ ঠিক আছে যি বিচাৰিছা সেয়াই হ'ব সকলো মোৰ পিছফালে আহা অগ্নিৰ ভিতৰত ধনীহঁত সিহঁতক মোক এৰি দিয়া এতিয়া অতি বেয়াৰ কাৰণে সাজু হোৱা Celeria! বলা ইয়াৰ পৰা ওলাই যাওঁ ইহঁত কলৈ গ'ল ঠিককাৰ সিহঁতি পলাই গ'ল ব্লুম তুমি ঠিকে আছানে একো নাই তুমি এতিয়া সুৰক্ষিত পৃথিৱীবাসী হৈও তুমি আজি বৰ সুন্দৰ প্ৰদৰ্শন কৰিলা তুমি সঁচাকৈ বৰ সাহসী ষ্টেলা কেলিষ্টৰ ব্লুমৰ বিষয়ে আৰু কিবা জানিবলগীয়া তথ্য আছে নেকি মানে মই হয়তো ব্লুমৰ পৰিচয়ৰ বিষয়ে মিছা কথা কৈছিলো মই আলফিয়ালৈ গৈ সকলো কথা খুলি কম বাৰু ৰাস্তা খালী আছে কিবা অনুমান কৰিছানে কিমান সময় হৈছে যুৱতীসকল আমি চিন্তিত হৈ আছিলো তৎক্ষণাত বিচনালৈ যোৱা কাইলৈ নিয়মবোৰ আমি আকৌ গৱেষণা কৰিম ইমান লৰালৰি কিহৰ ৰাজকুমাৰী ভেৰেণ্ডা আমাক বিশেষ কিবা কবলৈ পাহৰা নাইতো বাৰু মোৰ নাম ব্লুম আৰু মই পৃথিৱীৰ জানিছিলোৱে তুমি যে প্ৰকৃত ৰাজকুমাৰী নহয় যুৱতী তুমি চলনা কৰিলা সত্য কিন্তু তথাপিও তাইৰ নিশ্চয় যাদু শক্তি আছে নহলে দেৱালে তাইক ভিতৰলৈ কেতিয়াও আহিবলৈ নিদিলেহেঁতেন এতিয়া কোৱা ব্লুম তুমি তোমাৰ প্ৰকৃত নাম কিয় কোৱা নাছিলা মানে মই আচলতে গোটেইবোৰ মোৰহে বুদ্ধি আছে একো নাই ষ্টেলা মই পৃথিৱী গ্ৰহৰ এনে এখন সৰু চহৰৰ যি যাদু ৰাজ্যৰ বাহিৰৰ অসম্ভৱ কথা মোক ক্ষমা কৰিব মোক দূৰলৈ নপঠিয়াব মই অতি মনেৰে সদায় পঢ়ি হ'ব বিচাৰিছিলো আৰু এতিয়া মই মোৰ সপোন পূৰণ কৰিব পাৰিম আমাক মিছা মাতিলা আৰু এয়া মাফ কৰা নহব কিন্তু তাইৰো এটা সপোন আছে আৰু তাই সম্পূৰ্ণ বিশ্বাস কৰে তাই সেই দৃঢ়তা দেখুৱাইছে আৰু এগৰাকী পৰি হবলৈ সেয়াই জানো প্ৰকৃত গুণ নহয় হয় মেম আৰু এতিয়া বিচনালৈ যোৱা আৰু একো হুলস্থুল নকৰিবা পৃথিৱীত কোনো পৰি বাকী আছে বুলি ভবা নাছিলো ভাবিছিলো যে কত শতিকা আগতে তেওঁলোক নোহোৱা হৈ গ'ল তেন্তে ব্লুম কোন উইংছ আমি পিছে যদি আমি এটা গ্ৰুপ হওঁ আমাৰ এটা নাম হ'ব লাগে কি ভাবা চাবলৈ গ'লে বেয়া আইডিয়া নহয় পটককে বুজি পাবলৈ এটা নাম ভাল হ'ব ঠিকেইতো তিনিজনী ডাইনী হৈছে ট্ৰিক্স আৰু আমাকো কিবা এটা তেনেকুৱাই নাম লাগে নহয়নে শ্ৰেষ্ঠ পাঁচ ষ্টেলা পাঁচ পালো বায়ু পৰি কি কলা বায়ু পৰি ই চুটি ই ধুনীয়া নাম আৰু পৰিৰ লগত মিলিও গৈছে কিয় বেয়া পাইছা ই অদ্ভুত শুনিছে মই উইংছক ভোট দিছো ময়ো বঢ়িয়া কাৰণ চোৱা মই ইতিমধ্যে লগো এটা বনাইছো
চিম্পল কিন্তু আকৰ্ষণীয় ইমান ধুনীয়া লাগিছে কিন্তু উইংছ মানে হয় কি একো নাই কেৱল উইংছ পৰৱৰ্তী খণ্ডত মেজিকছত হ'ব এটা পাৰ্টি য'ত সুবিধা পাব বিশেষজ্ঞসকলক লগ পোৱাৰ ৰেড ফাউণ্টেনৰ যুৱক কেইজন বৰ আশ্চৰ্যকৰ দানী কেইজনী এইবোৰ ভাল নাপাব আৰু প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব কি কৰিব সিহঁতে